প্ৰায় 5 বিঘা মাটিত ভোট জলকীয়া খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে গহপুৰৰ টিঙালিবৰীৰ এজন যুৱকে। এই মুহূৰ্তত মই তেখেতৰ যিডৰা খেতি সেই খেতিত আছোঁ। কেমেৰা সহযোগে দেখুওৱা পৰিৱেশটো এয়া হৈছে গহপুৰৰ গোপালপুৰৰ টিঙালিবৰীৰ পৰিৱেশ। আৰু আকলুজ কৰ্মকাৰ নামৰ এজন যুৱকে প্ৰায় 5 বিঘা মাটিত ভোট জলকীয়া খেতি কৰি ইতিমধ্যে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে। আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ যে বৰ্তমান যিসমূহ ভোট জলকীয়া সেই ভোট জলকীয়াসমূহত আচলতে পোকে ধৰা পৰিলক্ষিত হৈছে। কিন্তু এই যিজন যুৱকজনে আমাক জানিব দিছে যে কৃষি বিভাগৰ ফালৰ পৰা কিন্তু তেওঁক কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই। তেখেতে কেইবাবাৰো যোগাযোগ কৰিছে কিন্তু তেখেতক কোনো ধৰণৰ সহায় সহযোগ কৰা নাই। এটা অভিযোগ উত্থাপন হৈছে কৃষি বিভাগৰ বিৰুদ্ধে। আমি দেখুৱাইছোঁ পৰিৱেশটো এয়া হৈছে গহপুৰৰ গোপালপুৰৰ টিঙালিবৰীৰ পৰিৱেশ। আৰু প্ৰায় 5 বিঘা মাটিত ভোট জলকীয়াৰ লগতে বিভিন্ন খেতি কৰি ইতিমধ্যে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে আকলুজ কৰ্মকাৰ নামৰ যুৱকজনে। এই মুহূৰ্তত সেই বিশেষ কৃষকজন আছে, আমি কথা চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে কওকচোন এতিয়া বৰ্তমান কি খেতি আছে? এতিয়া ইয়াত বীজ জলকীয়াটোহে আছে। ইয়াৰ মাজত আছিলে কিবা আপোনাৰ লাই আছিলে, সৰিয়হ আছিলে, এইখিনি অলৰেডি মই এতিয়া বিকি দিলোঁ। এতিয়া অকল বীজ জলকীয়াটোহে আছে। আগত নতুন খেতি তাত আছে এবিঘা, তাত বীজ জলকীয়া আছে আৰু সৰিয়হ আছে আৰু লগতে লাই আছে। জলকীয়াটো দেখিছোঁ আমি পোকে ধৰিছে, কৃষি বিভাগৰ ফালৰ পৰা কিবা সুবিধা পাইছেনে আপুনি? নাই পোৱা। মই এতিয়ালৈকে আমাৰ কৃষি বিভাগত যোগাযোগ কৰিছিলোঁ, তেখেতসকলে আহিম বুলি কৈছিলে কিন্তু এতিয়ালৈকে নাহিলে। তথাপিও মই নিজৰ পইচাৰে মই কৰিছোঁ, ঔষধবোৰ মাৰিছোঁ, কিন্তু যিমানখিনি সুফল পাব লাগিছিল সিমানখিনি মই সুফল পোৱা নাই। তথাপিও এতিয়া কি কৰে আৰু তেখেতসকলক মই বিচাৰি যোৱা নাই আৰু এইখিনি মোৰ নিজৰ টকাৰে মই খেতি কৰিছোঁ। এতিয়া কিমান টকা খৰচ হৈছে? মোৰ ইয়াত এতিয়ালৈকে 1.5 লাখ মান টকা গৈছে। 1.5 লাখ মান টকা। যিহেতু বহুতে অভিযোগ কৰে যে কৃষি কৰিলে বজাৰ নাপায়, আপুনি সেই সময়তে কিবা ক'ব লাগিব? বজাৰ ক'ত বিক্ৰী কৰা? বজাৰটো অলৰেডি মই পাই আছোঁ। বজাৰটো এনেকুৱা ধৰণৰ বজাৰ হৈছে মানে এতিয়া গহপুৰ সমষ্টিত এই ভোট জলকীয়াৰ কাৰণে এতিয়া বেপাৰী আহি আছে মোৰ ইয়াত, যে জলকীয়াটো কিমানটো হৈছে, কেনেকুৱা হৈছে, মানে ছিঙিব পৰা হৈছে নাই, এনেকুৱা বেপাৰী অলৰেডি আহি আছে। পৰহিও আহিছিলে বেপাৰী আহি, তেখেতসকলে এতিয়া মোক পৰামৰ্শ দি আছে যে এনেকুৱা কৰ বুলি। আৰু মোৰ নিজৰ এটা আইডিয়াতে মই কৰি আছোঁ আৰু খেতিটো। পূৰ্বতে খেতি কৰিছিলোঁ? পূৰ্বতে মই খেতি কৰা নাছিলোঁ, মই এইবাৰ ফাৰ্ষ্টেই কৰিলোঁ। ফাৰ্ষ্ট মই এবিঘা কৰিম বুলি ভাবিছিলোঁ, কিন্তু এবিঘাৰ পৰা গৈ এতিয়া 4 বিঘা 5 বিঘা হৈ গ'ল। মানে পুলিটো যেতিয়া মই নাৰ্চাৰী কৰিলোঁ, পুলিটো মোৰ বেছি বাঢ়ি গ'ল। তেতিয়া মই ভাবিলোঁ নাই, ঔষধ পাতিটো মানে বেছিকৈ অনাই হয়, সেইকাৰণে মই আকৌ বঢ়াই দিম। এনেকৈ বাঢ়োতে এতিয়া 5 বিঘা হৈ গ'ল। আৰু অলপ বঢ়াম বুলি এইখন ভাবিছোঁ, এতিয়া কি হয়। যদি চৰকাৰে অকণ মোক সহায় কৰে তেতিয়াহ'লে এই মাটিকণো মই লৈছোঁ। এইখন ইয়াত প্ৰায় আৰু 3 বিঘামান মাটি লৈছোঁ। যদি কৃষি বিভাগ চৰকাৰে যদি সহায় কৰে আৰু বেছি খেতি কৰিবলৈ আপুনি সক্ষম হয়। মই 10 বিঘা মানে অলৰেডি মই 10 বিঘা মই কৰিম বুলি ভাবি আছোঁ। মানে 10 বিঘা হৈ যাব, এইবাৰেই 10 বিঘা হৈ যাব। ফেব্ৰুৱাৰীত মই এইখন মাটি মই ফেব্ৰুৱাৰীত অলৰেডি মই তাত নাৰ্চাৰীত মই পুলি কৰিছোঁ এতিয়ালৈকে। অত্যন্ত গুৰুত্বপূৰ্ণ। কেমেৰা সহযোগী পৰিৱেশটো দেখুৱাব। এয়া হৈছে গহপুৰৰ গোপালপুৰৰ টিঙালিবৰীৰ এজন কৃষকৰ যি বাৰীৰ আমি ভোট জলকীয়াৰ যি খেতি দেখুৱাইছোঁ আমি। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে, তেখেতে প্ৰায় 5 বিঘা মাটিত ভোট জলকীয়া কৰিছে যদিও বৰ্তমান কিছু জলকীয়াত পোকে ধৰিছে। কিন্তু কৃষি বিভাগৰ লগত যোগাযোগ কৰিও কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই, কোনো ধৰণৰ আজিলৈকে ঔষধ পোৱা নাই। তেখেতে দুখেৰে জনাব দিছে। আমি পৰিৱেশটো দেখাইছোঁ, এগৰাকী কৃষকৰ এয়া বাৰীৰ দৃশ্য। আৰু প্ৰায় 5 বিঘা মাটিত ভোট জলকীয়া খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে। আৰু কৃষি বিভাগৰ ওপৰত এটা অভিযোগ উত্থাপন হৈছে যে কৃষি বিভাগে কোনো ধৰণৰ সহায় সহযোগ কৰা নাই। আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই যিগৰাকী যুৱক, এই যুৱকজনক সহযোগিতা কৰক আৰু উৎসাহ প্ৰদান কৰক যাতে তেখেত সফল হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।